17 আগষ্ট সন্ধ্যা 8:30 বজাৰ পৰা 4 প্ৰসঙীয়া মাহজোৱা পালনাম আৰম্ভ হৈছে। এই পালনাম 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে সৈতে চলিব আৰু 17 ছেপ্টেম্বৰ দিনাখন এখনি মহাপুৰুষীয়া ভাওনাই উক্ত কাৰ্যসূচী সামৰণি পৰিব। পালনাম চলি থকাটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৰ তিথি, মাধৱদেৱৰ তিৰুভাৰ তিথি, কৃষ্ণৰ জন্মাষ্টমী আমি উদযাপন কৰিম। তাৰোপৰি আমাৰ বিভিন্ন কাৰ্যসূচীও থাকিব। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। ইয়াত পূৰ্বতো লক্ষাধিক ভকত সমাগম হৈছিলে। এইবুলিও আমাৰ 50 লক্ষাধিক ভকত হ'ব বুলি আমি অনুমান কৰিছোঁ যে এই বহাগৰ অনুষ্ঠান ইয়াত কোনোদিন কমি নাযায়। মহাপুৰুষজনাৰ পবিত্ৰ তীৰ্থক্ষেত্ৰত প্ৰতিদিনীয়া ভক্ত সমাগম হয়। সেয়েহে আমি সমিতিয়ে সেৱাৰ্থীসকলে কোনো অসুবিধা নোপোৱাকৈ আমাৰ সম্পূৰ্ণ আমি কাম কৰা হৈছে। ৰাস্তা, গাড়ী ৰখা পথাৰ, খোৱা পানী, বিদ্যুৎ, প্ৰশাসন সকলোখিনি আমি সুন্দৰকৈ ৰখা হৈছে। ইয়াৰ উপৰি আমাৰ প্ৰায় 18টামান CCTV কেমেৰা আছে। CCTV কেমেৰাই আমাক যথেষ্ট সুৰক্ষা দিব ৰাইজৰ। সেয়ে আৰু এটা সমস্যা আছিলে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ ইতিমধ্যে আমাৰ ফ'ৰলেনযুক্ত হোৱাত আমাৰ বন্ধ আছিলে। সেয়ে আমি সকলোৰে লগত মিলিজুলি বা আলোচনা কৰি যোৰহাট জিলা আয়ুক্ত মহোদয়কে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী মহোদয় আৰু ফ'ৰলেনৰ যি তেখেতসকলৰ মুখ্য বিষয়াসকলৰ লগত আলোচনা কৰি পেলাই আমি ফ'ৰলেনৰ ৰাস্তাটো খুলি দিয়া হ'ল। মূল গেটৰ পৰা পূবলৈ 30 মিটাৰ আগতে আমি ৰাস্তাটো খুলি দিয়া হৈছে। সেই পথেৰে উজনি অসমৰ ৰাইজ ইয়ালৈ আহিব পাৰিব। আৰু আগতেও আমাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় কৰিছিল। একোজনে আমাৰ বিশেষকৈ আমাৰ সংবাদ মাধ্যমে নজৰ ৰাখি পেলাই আমাৰ সকলো বা বাতৰি ৰাইজক দি থাকে। এইবুলিও নিশ্চয় আমাৰ দিব সকলো আহিছে। সেয়ে আমাৰ সেৱাৰ্থীসকলে যাতে কোনো কাৰণতে অসুবিধা নাপায় তাৰ প্ৰতি আমি সমিতিয়ে যিমান পাৰোঁ চেষ্টা কৰি গাঁওখন বা অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। সকলো আহক, সকলোৱে আমাক সহায় কৰি দিয়ক। সেয়ে আমি যে কৈছোঁ যে 50 লক্ষাধিক ভকত হ'ব, আমাৰ সাধ্য অতীত সকলো আহিলে আমাৰ কামভাগ সুচাৰুৰূপে হ'ব। সেয়ে আমাৰ সকলোজন আহি পেলাই আমাৰ ইয়াত আমাক সহায় সহযোগ কৰি এই পালনাম ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।